ओम साई राम। आज मोर 6 নম্বৰ साई बाबा व्रत। उठिलो, पूजा কৰি আহিলোঁ। এতিয়া লাগি যাওঁ এইবোৰত চাফা কৰা। মূলা পৰঠা চাহ খাইছে। নাখাওঁ নাখাওঁ। মোৰ আহি গ'ল লাল চাহ। এতিয়া আহিলোঁ আৰিয়াৰ ছাগলী বনাই লওঁ। আৰিয়া যে খাবলৈ মন নকৰে, সেইকাৰণে আকৌ ছাগলীকে বনাইছোঁ। ৰাতিপুৱাই মূলত পূজা কৰি আহি কল এটা নহয় অকণমান খালে আৰু তাকে এতিয়া ছাগলী বনাই লওঁ। খোৱা বোৱাৰ টাইমত যে তাইক কিমান নাটক কৰিব লাগে, তথাপিও মানে খাব উকলিয়াই পেলাই দিয়ে। কি আচৰিত বাৰু। ৰুমটো ঠিক কৰি ল'লোঁ। ঠিক কৰোঁ মানে 11:05 আছে। এইফালে আৰিয়া কাপোৰ এগাল আছে, এগাল ধুই লওঁগৈ। মানে আৰিয়া ৱাশ্বিং মেচিনটো আঁতৰাই দিলোঁ, কিয়নো ৱাশ্বিং মেচিনত কাপোৰ ধুলে একদম চাফা নহয়। তাতে আৰিয়া লেতেৰাও কৰে ন, সেইটো কাৰণে বোলো হাতেৰে ধুওঁ। এটা ৱাশ্বিং মেচিন বিকি দিবলৈ ক'লোঁ, দৰকাৰ নাই ন। হাতেৰে ধোৱা সমান চাফা ক'তো নহয় কিন্তু দেই। টাইম হৈছে 1:35। মই লৈ আহিছোঁ কি জানে, আনাৰস খাওঁ। আৰিয়াক ভাতটো খুৱাই দিলোঁ। নিমখ খাব নাপায় যে, সেইকাৰণে নিমখ নাখাওঁ। হা পাণ নহয় নহয়, তেজপাত হয়। তুমি যে চেণ্ডেলযোৰ কিয় নিপিন্ধা বাৰু? চেণ্ডেলযোৰ পিন্ধা। অঁ, তেজপাত। আমি যে কেতিয়াবা কিবা এটা ভাবোঁ, ভগৱান এই কামটো হৈ গ'লেই হয়। যেতিয়া আমাৰ কামটো হৈ নাযায়, তেতিয়া আমি ভগৱানক কওঁ, ভগৱান আপুনি মোৰ কাৰণে নাই, বেলেগৰ কাৰণে আছে, মোৰ কাৰণে নাই। কিন্তু এই যে ভাবিছিলোঁ, ভবাৰ টাইমততো ভগৱানেই দিছিলে হয়নে ভাবিবলৈ সেই শক্তিকণ। নহ'ল কি কাৰণে? ভগৱানে এইটো কৈছে যে আপোনাৰ কাৰণে সেইটো পাৰফেক্ট নহয়, তাতকৈ বেটাৰ এটা আপোনাৰ কাৰণে ৱেইট কৰি আছে। যেতিয়াই আমাৰ কাম এটা হৈ যায়, তেতিয়া আমি কওঁ আমাৰ কাৰণে ভগৱান আছে। আৰু যেতিয়াই আমাৰ কামটো নহয়, ভগৱান মোৰ কাৰণে নাই, বেলেগৰ কাৰণে আছে। ভগৱানৰ ওপৰত আমি একদম মানে খঙাল হৈ যাওঁ। ভগৱানৰ ওপৰত খঙাল হৈ যাওঁ। ভাবক না আমি মানুহবোৰ। আমি যদি এটকা ঘটিছোঁ, তেনেহ'লে আমি ডাইৰেক্ট যদি লাখ টকা বিচাৰোঁ, হ'ব জানো? 1 টকাৰ পৰা 100লৈহে যাব লাগিব, 100 পৰাহে 1000লৈ, 1000ৰ পৰা লাখলৈ যাব পাৰি, হয় নে নহয়? যে ভগৱানৰ ওপৰত আপোনাৰ সেই আস্থাটো নাইকিয়া হৈ গ'ল, সেইটোৱে আপোনাক বিপথে লৈ যায়। ভগৱানৰ ওপৰত আস্থা কেতিয়াও নেৰিব। ভগৱানে যি কৰে বহুত ভাল কৰে, আৰু যি হ'বলৈ গৈ থাকে সেইটো ভালৰ কাৰণে হয়, গম পাইছেনে? সেইটো সময়ত মাত্ৰ ধৈৰ্য ধৰিব, ধৈৰ্য। কি জানে, মোৰ মানুহজন কামত ওলাই গৈছে হা। যেতিয়াই কামত ওলাই যায়, মই মানে মাজে মাজে ফোন কৰি সুধিব লাগে। যদি ফোন নকৰোঁ, তেওঁ মানে বেয়া পায়। লাগিলে তেওঁ কামত বিজি হৈছে, ধৰক মোৰ কলটো তেওঁ পিক আপ কৰিব পৰা নাই, মিছ কল যে হৈ গ'ল, সেইটো দেখিলেও ভাল পায়। এবাৰ মানে আমি বম্বেলৈ যাওঁতে তেওঁক মই মাক হস্পিটেললৈ লৈ গ'ল। মই কল কৰিবলৈ, মই কল নাই কৰা, আপডেটবোৰ পাই আছোঁ বাৰ পৰা। আহিলৈ যিখন হুলস্থুল কৰিছে, কাম কৰি আজৰিয়ে নহ'লা নেকি? কাম কৰিয়ে আছিলা নেকি? উফ ৰাম, ইমান কুৱেশ্যন, ইমান কুৱেশ্যন। নাই, লাগিলে 10 বাৰে মাৰি থাকোঁ, গালি খালেও প্ৰব্লেম নাই। কিন্তু ফোন নকৰি গালি খোৱাটো মানে অৱস্থা বেয়া কৰি দিয়ে। সেইকাৰণে ফোন কৰি চালোঁ, এতিয়া ফোনটো পিক আপেই কৰা নাই। হ'ব, মিছ কল হৈ থাকিলেতো এইবোৰেই মৰম ন। মানে ভাবে ইমাননো তুমি কামত ব্যস্ত হৈ আছানে, মই যে ওলাই গৈছোঁ, তোমাৰ মোৰ প্ৰতি অকণো ইণ্টাৰেষ্ট নাইনে? এবাৰতো খবৰ ল'ব পাৰা, কি কৰি আছে। সঁচা হয়ো ন কথাটো, লৈ লৈছোঁ আৰু বহুতে সুধিছে আপোনাৰ মানুহজনে কি কৰে, মানুহজনে কি কৰে। তাৰপিছত মানে কি, হোম টুৰটো দিয়াৰ পিছৰ পৰা মানে প্ৰায়ে সুধিছে। মই কৈছোঁ আৰু মানুহজনৰ ট্ৰান্সপৰ্ট বিজনেছ আছে। আৰু এটা কথা কৈছোঁ, তেওঁ চাকৰিয়াল হোৱা হ'লেও ঘোচ খোৱা মানুহ একদম নহয় দেই। 1 টকাও মানুহৰ এনেই নলয়, লাগিলে দিবহে, মানে যিটো প্ৰাপ্য সেইটোহে ল'ব। 1 টকাও বোলে বেছি লওক বুলি ক'লে নালাগে, সেইটোৱে কথা। দেউতাই সেইটো শিকাই থৈ গৈছে। আৰু মোৰ মাৰ ঘৰখনতো তেনেকুৱা দেই, 1 টকাও লোকৰ নলয় ভাই বেছি, যিটো পাবলৈ আছে সেইটোহে ল'ব। আৰু সেইটোৱে মেইন কথা ন। আপুনি এটকা বেছি খাই কি হ'ব, কাইলৈ আপোনাৰ 10 টকা বেছিকৈ যাব। সেইকাৰণে লোভ কৰিব নাপায়, গম পাইছেনে? যিটো আপোনাৰ যোগ্য সেইটোহে লোৱা দৰকাৰ। মানুহৰ কথাবোৰ মিলে ন, মাথাটো টিঙিচ টিঙিচকৈ খং উঠি যায়। আৰিয়া 2 বছৰেই হোৱা নাই, 2 বছৰৰ পিছত পঢ়া প্ৰেছাৰ দিবলৈ হ'লেই। এতিয়া যে ফুৰাবলৈ নিওঁ আমি ইভিনিং টাইমত, সেইটোও মানুহৰ মানে ক'বলৈ ধৰিছে আৰু কি ক'ম আৰু। যেতিয়া ডাঙৰ হ'ব তেতিয়াতো নিজে বুজি পাব, আমি হ'লেও নিম জানো? যদি ডিভিজন ধৰিব লাগে, তেনেহ'লে আৰু এতিয়াৰ পৰা সোমোৱাই দিবি আৰু। কি কথা কৈছে বাৰু? ছোৱালীজনীক
জুইত ৰখা আগতে কাৰাগাৰত থকা আগতে ৰাখি দিম দিব। কিমান ল'ৰা ছোৱালী দেখিছোঁ বাটে পথে পঢ়ি শুনি ইমান ভাল ৰিজাল্ট গৈছে। পঢ়াটো যোনে বুজি পাব সি ভালকৈ পঢ়িয়ে পাছ কৰিব, ভাল মানুহে হ'ব। অকল ঘূৰিলে ফুৰিলে যে মানুহ বেয়া হয় সেইটো কথাই নহয়। আপোনাৰ পঢ়িবলৈ মন থাকিলে পঢ়িব, পঢ়িবলৈ মন নাথাকিলে আপোনাক হাজাৰ বান্ধি থ'লেও আপুনি পঢ়িব নোৱাৰে, সেইটোৱে মই জানো। আনক ক'বলৈ সহজ, কৰিবলৈ টান। আজি মই চাকৰি এটা নকৰিবও পাৰোঁ, কিন্তু ময়ো পঢ়া শুনাই ছোৱালী। মই BA পাছ দি আৰু ঘৰৰ পৰিস্থিতিৰ কাৰণে পঢ়াটো আগবঢ়াব নোৱাৰিলোঁ। মোৰো পঢ়িবলৈ মন আছিলে, মোৰো লেকচাৰ হ'বলৈ মন আছিলে, কিন্তু পঢ়িব মন থাকিলে কি হ'ব, পৰিস্থিতিয়ে পঢ়িব নিদিলে। ভগৱানে চাগে ইমানডোখৰলৈকে পঢ়িবলৈ থৈ দিছিলে। মানুহে কয় সৰু ল'ৰা ছোৱালী মগজত ইমান প্ৰেছাৰ দিব নালাগে। মানে গালি এটা পাৰিলে যে কয় গালি নিদিবা মগজত বেয়া চাপ পৰিব, তেনেহ'লে পঢ়াটোক কেনেকৈ প্ৰেছাৰ দিম? যিজনী ছোৱালী আঙুলিকেইটা কোমলীয়া হৈছে ধৰি ধৰি জোৰছে ধৰি ধৰি লিখাম নেকি? আপোনাৰ পঢ়িবলৈ মন থাকিলে আপুনি নিজে পঢ়িব, ধৰি বান্ধি আপোনাক পঢ়াব নোৱাৰে। আৰু এটা কথা, মানুহে যে কয় ল'ৰা ছোৱালীক গালি পাৰিলে বেয়া হয়, কি কথা ক'বলৈ আহে? আমি এনেকুৱা এটা ষ্ট্ৰীকত থাকি আহিছোঁ, মই প্ৰতিটো ভিডিঅ'তে মাজে মাজে কওঁৱেই, তেনেহ'লে আমি বেয়া নেকি? আমাক মাহঁতে বহুত ভাল শিক্ষা দিছে, বহুত ভাল জ্ঞান দিলে, এতিয়া আমি বুজি পাইছোঁ কেলৈ আমাক এনেকৈ ৰাখিছিলে। বেছি হাৱা খোলা দিয়া হ'লে আমি বেয়া হ'লোহেঁতেন। আৰু এতিয়া মই ছোৱালীক লৈ ফুৰিছোঁ, মই লগত আছোঁ, মই জানো নহয় মোৰ ছোৱালীক কিয় বেয়া হ'ব দিম। নিজে প্ৰতিটো প্ৰব্লেম ফেচ কৰি আহিছোঁ, তেনে মোৰ ছোৱালীক মই কিয় বেয়া হ'বলৈ দিম? আৰু মোৰ ছোৱালীক মই মোৰ পেটত ৰাখিছোঁ। চিজাৰিং কৰিব পাৰোঁ, পেট ফালিছে ন, মই মোৰহে পেট ফালিছোঁ, সেইকাৰণে তাইৰ ওপৰত সম্পূৰ্ণ অধিকাৰ মোৰ আছে। মই দেউতাককো গালি পাৰিব নোৱাৰিম, আৰু বেলেগে গালি পৰাটো মই একদম সহ্য নকৰোঁ। স্কুলতো গালি পাৰিব নোৱাৰি, মাকেও গালি পাৰিব নোৱাৰি, তেনেহ'লে ল'ৰা ছোৱালী কেনেকৈ শিকিব? মাকে গালি পাৰিবই, মাকৰ গালি পৰাটোৱেহে দেখে, মৰমখিনি নেদেখে। পৃথিৱীত যিমান মানুহে হাজাৰ মৰম কৰিলেও মাকৰ সমান কোনেও মৰম কৰিব নোৱাৰে। এই কথাটো জানিও মানুহে কিয় পাহৰিছে? কিবা এটা গালি পৰাৰ লগে লগে কিয় গালি পাৰিছা, এনেকৈ বেয়া হৈ যাব নহয়, বেয়া হৈ যাব নহয়, কিয় বেয়া হ'ব? তাই জানে মায়ে ভাল কৈছে নে বেয়া কৈছে, প্ৰতিটো কথাই বুজি পায়। আজিকালি ল'ৰা ছোৱালীটো চব কথাই বুজি পায়, সেইকাৰণে গালি পাৰিলে বেয়া নহয়। বেলেগে গালি পৰাটো মই কিন্তু সহ্য নকৰোঁ। ভুল কৰিলে গালি পাৰক, এইটো নকৰিবা বুলি, কিন্তু বেলেগে হাত তোলাটো মোৰ ল'ৰা ছোৱালীৰ ওপৰত মই একদম সহ্য নকৰোঁ। কাৰণ কেলৈ বেলেগে জন্ম দিয়া নাই, মই জন্ম দিছোঁ। ওপৰতে মানুহে ঢেৰ কথা ক'ব, মোক মানুহজনে লৈ ফুৰে, মোক লৈ ফুৰে, মোৰ ছোৱালীজনীক লৈ ফুৰে, সেইবোৰ চকু জ্বলে। পৃথিৱীখনত এনেকুৱা লেতেৰা মনৰ মানুহ আছে নহয়। মোৰ ছোৱালী হয় কেতিয়া পঢ়াব লাগে, কি পঢ়াব লাগে, কি পঢ়াব নালাগে চব জানো। এতিয়াই তাই বহুতখিনি জানে। স্কুলত দিয়া ল'ৰা ছোৱালীয়ে ABCD কেইটা নাজানে, মোৰ ছোৱালীয়ে A for কি সেইটো চিনি পায়। মই সিমানখিনি আপোনাক ক'ব পাৰোঁ। মাক এজনীৰ ওপৰত বহুত কুৱেশ্যন, এইটো কিয় কৈছা, সেইটো কিয় কৈছা, তাইৰ লগত এইটো কিয় কৈছা, এনেকৈ কিয় ফুৰাবলৈ এনি টাইম লৈ গৈ থাকা। মাকে ফুৰালে বহুত প্ৰব্লেম, মাকে পিটিলেও প্ৰব্লেম, মাকে গালি দিলেও প্ৰব্লেম, মাকৰ হাতৰ পৰা যদি বাচ্ছাটো পৰে তেতিয়াও প্ৰব্লেম। কিন্তু বেলেগে পেলাই থাকক, কোনো প্ৰব্লেম নাই। খুৱাই দিছোঁ, খাবলৈ শিকাইছোঁ, প্ৰতিটো কাম মই শিকাই আছোঁ। আজি যে তাই ইমান সৰু হৈ মানুহৰ মাজত সংস্কাৰ এটা জানিছে, কেনেকৈ জানিছে, মই শিকাইছোঁ। হয়, খং এটাও শিকিছে, মোৰ খং এটা আছে, দেউতাকৰ খং এটা আছে, দেখিছে, সেইটো কাৰণে শিকিছে, সেইটোও মই মানিম। ভালটো মানুহে নেদেখে, বেয়াটো দেখে। ল'ৰা ছোৱালীক নিজে চাব, বেলেগক চাবলৈ নিদিব। বেলেগে বেয়া হ'লে ভালেই পাব, কিন্তু ভাল হ'লে ভাল নাপায়, সেইটো কথা সদায় মনত ৰাখিব। কাৰণ কিয় জানে, বেয়া হ'লে আপোনাক ব্লেম দিব, মাক হৈ কি কৰিছ। মই ভিডিঅ' বনাব পাৰোঁ, ৰীলো বনাব পাৰোঁ, কিন্তু মোৰ ছোৱালীক মই সেইবোৰ শিক্ষা দিয়া নাই। টাইম টু টাইম খুৱাইছোঁ, টাইম টু টাইম গা ধুৱাইছোঁ, টাইম টু টাইম যি কৰিব লাগে তাকে কৰিছোঁ, আনৰ ওপৰত এৰি দিয়া নাই। এই খুৱাই দিবিচোন ভাতটো, তই চাচোন, বাথৰুমলৈ যোৱাৰ টাইমতে চাবলৈ দিওঁ, বাকী টাইমত নিদিওঁ, কিন্তু সেইটো সঁচা কথা। প্ৰথমতে এটা কথা, লোকক কোৱাৰ আগতে নিজে নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি কৰিছে সেইটো এবাৰ ভাবি নাচায় কিয়? কৰিলে ডাঙৰ মানুহ নহয়, বিবেকটো মেইন হয়, জানে নাই? মন মগজু যদি আপোনাৰ নাথাকে, ব্ৰেইনটো নাথাকে, তেনেহ'লে চাকৰি কৰি লাভ নাই, বুজি পাইছে? মই সেইকাৰণে কৈছোঁ আৰু ইয়াক, প্ৰথমতে ভাল মানুহ হ'ব লাগিব, তাৰপিছত ভাল কিবা এটা কৰিবই লাগিব জীৱনটো জীয়াই থাকিবলৈ। কাৰণ কেলৈ আজিকালি মিতিৰ কুটুমে নোখোৱাই, নিজেই নিজৰ প্ৰতিপালন কৰিব লাগিব। এজনী মাকে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কেতিয়াও বেয়া নিবিচাৰে। এজনী মাকে ল'ৰা ছোৱালী বেয়া হ'লেও চেষ্টা কৰি থাকে ভাল কৰিবলৈ। কিন্তু বেলেগ মানুহবোৰ আজি মন ভাল লাগিছে উপদেশ এটা দিব, কাইলৈ মন বেয়া লাগিছে
সেই ভাল হোৱা ল'ৰা ছোৱালীটোকো বেয়া পাব। সেইকাৰণে মাকৰ ওপৰত কোনো নাই, মাকে যি শিক্ষা দিয়ে সেইটোৱে ভাল, মই সেইবুলিয়ে কওঁ। মই মাক বুলিলে ভাল বুলিয়ে জানো, বছ এইটোৱে কথা। আৰু আমাৰ এৰিয়াত কি কৰিব লাগে, মই মাক আছোঁ, দেউতাক আছে, আমি কৰিম। বেলেগে ইমান মাথা মাৰি থকাটো মই ভালো নাপাওঁ আৰু দৰকাৰো নাই। আমি পঢ়া শুনা নহয়, ভূতগৰু নহয়তো, ভূতগৰু নহয়। চাকৰি এটা কৰিলেহে যে পঢ়া বুলি কয়, চাকৰি নকৰিলে যে পঢ়া বুলি নকয়, সেইটো মানুহৰ ভুল ধাৰণা, গম পাইছেনে? আমাৰ সকলোখিনি জ্ঞানেই আছে। আমিও ঘৰত থাকি অহা নহয়, আমি বোলে মাক দেউতাক নোহোৱা এনেকুৱা ল'ৰা ছোৱালী নহয় নহয়, হয় নহয়? সেইটো কাৰণে মই ভাল নাপাওঁ কিছুমান কথা। কিছুমান মানুহৰ মুখত মানে কথাবোৰ কৈ দিওঁ লাগি যায়। আমি ঘাট মাৰা নহয়। আমাৰ মা দেউতা আছিলে, আমাৰ মা দেউতাও আমাক শিক্ষা দিছে কেনেকৈ থাকিব লাগে, কি কৰিব লাগে। মোৰ দাদাও এজন একাউণ্টেণ্ট হয় হা, ঠিক আছে? আৰু মোৰ ভাইটিও এটা ভাল পষ্টত চাকৰি কৰি আছে। ময়ো বিজনেছ কৰি অহাই ছোৱালী, গম পাইছেনে? চাকৰি কৰি অহা ছোৱালী, বিজনেছ কৰি অহা ছোৱালী। নিজৰ ল'ৰা ছোৱালী সদায় নিজে চাব লাগে, বেলেগৰ ওপৰত এৰিব নালাগে। মানুহে মুঠতে সুবিধা চাই থাকে, ভাল হ'লেও কথা শুনাব, বেয়া হ'লেও কথা শুনাব। আমাৰ মাক দেউতাকবোৰৰ এটাই লক্ষ্য, আমি আমাৰ ছোৱালীক ভাল কৰিব লাগে, ল'ৰা ছোৱালীক ভাল কৰিব লাগে, নহয়নে? ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।